আপোনালোকে চাগে এইকেইদিন দেখিছে ফেচবুক আৰু ইনষ্টাগ্ৰামত এখন এমিউজমেণ্ট পাৰ্কৰ খুব এডেড আহি থাকে ভিডিঅ' আমি দেখা পাই থাকোঁ। সেইখন হ'ল ড্ৰিমলেণ্ড। ইয়াৰ খানাপাৰাৰ ওচৰতে আছে, এৰিয়াটো কিন্তু মেঘালয় পৰে। আৰু তাতে অলমষ্ট 90% মানুহ আমাৰ অসমৰ পৰা বা গুৱাহাটীৰ পৰা যায়। সেই ড্ৰিমলেণ্ডৰ মই এটা কাহিনী কৈ আছোঁ। যোৱাকালি নে পৰহি তাতে বাচ্চা এটাৰ এক্সিডেণ্ট হ'ল আৰু বাচ্চাটো ICUত ভৰ্তি কৰালে। আৰু সেই খবৰটো পাই কিছুমান নিউজ চেনেল তাত উপস্থিত হ'ল। তেওঁলোকে সুধিলে যে এইটো কিহৰ কাৰণে হ'ল, বাচ্চাটোক আপোনালোকে ক্ষতিপূৰণ দিলে নে নাই ট্ৰিটমেণ্টৰ কাৰণে। কিন্তু সেইখিনি কথা সুধিব যাওঁতে তাতে তেওঁলোকে ৰিপৰ্টাৰখিনিক, মই এজনক চিনি পাওঁ, তেখেতৰ নাম হ'ল ইমদাদ আলী, তেওঁ 24 লাইভৰ এডিটৰ ইন চিফ হয়। তেওঁক বৰ বেয়াকৈ অপমান কৰিলে, ইভেন হাতো উঠালে। কি পইচা লাগে বুলি ক'লে? কি পইচা লাগিব? এইটো কেলে ভাঙিব লৈছে? এইটো কেলে ভাঙিব লৈছে বাইদেউ? কি গাত হাত দিব পাৰিব নেকি? গাত হাত দিছে, মোৰ গাত হাত দিছে, মালিকে মোৰ গাত হাত দিছে। কিয় ঠেলা মাৰিছে? কিয় ঠেলা মাৰিছে আপুনি? কিয় ৰাইজক জনাব নালাগিব নেকি? কিয় ৰাইজক জনাব নালাগিব? আপোনালোকে যিখিনি কৰি আছে সেইখিনি ৰাইজক জনাব নালাগিব? এইটো ভাঙি দিব বিচাৰিছে। ভাঙি দিছে। সাংবাদিকক জ্যেষ্ঠসকলক মই অনুৰোধ জনাইছো, ইয়াত আহিছো, এগৰাকী মহিলাই মোক গোটা মাৰি অন কেমেৰাত আছে আৰু এইটো ভাঙি দিম বুলি কৈছে। কিমান টকা লাগে বুলি কৈছে? এনেধৰণৰ ব্যৱহাৰৰ সন্মুখীন হৈছে। লগতে আৰু এটা খবৰ পালোঁ দেই, এটা ষ্টুডেণ্ট ইউনিয়নৰ কেইজনমান ছাত্ৰ ছাত্ৰী তাত গৈছিলে এখন মেমৰেণ্ডাম দিব যে ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ এক্সিডেণ্ট যাতে নহয়, যাতে ল'ৰা ছোৱালীখিনি যাতে সুৰক্ষিত থাকে। আৰু সেই ছাত্ৰ ছাত্ৰীখিনিকো কিন্তু তেওঁলোকে বেয়া ব্যৱহাৰ কৰিলে, লগতে ধমকি দিলে যে ইয়াত যে সোমাইছা তোমালোকৰ ওপৰত কেছ দি দিম। আচলতে আমাৰ যিখন লেটাৰ আছিলে এইখনত পুৰা লিখাই আছে আমি কিহৰ কাৰণে আহিছিলোঁ। আমি ফাৰ্ষ্ট কথাটো আমি আহিছিলোঁ সেই শিশুজনৰ কাৰণে, সেই শিশুজনৰ যাতে তেওঁলোকৰ ট্ৰিটমেণ্ট দিয়ে, লগতে সেই শিশু এনেধৰণৰ যাতে আৰু ঘটনা সংঘটিত নহয় সেই কাৰণে তেওঁলোকে যাতে পিছলৈ তেওঁলোকে যাতে সেনেকুৱা তেওঁলোকে চোৱা চিতা কৰে। সেই সময়ত তেওঁলোক ধমকি দিয়ে যে ইউ আৰ ট্ৰেছপাছিং আৱাৰ লেণ্ড, ইয়াৰ পৰা ট্ৰেছপাছৰ কেছ বনাও। কথাটো হ'ল যে আমি যদি কাৰোবাক এখন এপ্লিকেশ্যন দিবলৈ যাওঁ, এখন কমপ্লেইন দিবলৈ যাওঁ, তেতিয়া অবভিয়াছলি আমি গৈ পেলাই প্ৰপাৰ্টিটো সোমাবই লাগিব। আৰু সোমাবলৈ এইটো কাৰণে লাগিব কাৰণ তেওঁলোক তাৰ ভিতৰত আছে, তেওঁলোক ওলাই অহা নাই। আমি কেনেকৈ তেওঁলোকক কণ্টেক্ট কৰিম? তেওঁলোকৰ না ফোন নম্বৰ আছে, না তেওঁলোকৰ ইমেইল ID আছে। এইকণ জ্ঞান নাথাকা ব্যক্তিসকলে কেনেকৈ এনেকুৱা এটা পাৰ্ট চলাই আছে মই বুজি পোৱা নাই। কালি হয়তো শিশুজন ICUত আছে, এতিয়ালৈ তেওঁ কিন্তু ৰিলিজ হোৱা নাই। কিন্তু ইয়াতে আৰু বহুত ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে। প্ৰথমতে তেওঁলোকে মোৰ লগত দুৰ্ব্যৱহাৰ কৰিলে, ভিডিঅ' কৰি পেলাই কৈছে ট্ৰেছপাছৰ কেছ দিম। কিন্তু যেতিয়া মই ক'লো যে আপোনালোকে ট্ৰেছপাছৰ কেছ দিয়ক, কিন্তু ইমেইল IDটো দিয়ক, কাৰণ আমি বিচাৰিছো যে গোটেইখিনি বস্তু ইমেইল IDটোৰ যোগেদি হওক, যিটো এটা ৰুল হয়। কিন্তু তেওঁ সেই কথা নকৈ পেলাই মোক কৈছে যে গেট আউট, হাউ ডেয়াৰ ইউ কেন ট্ৰেছপাছ মাই লেণ্ড। এতিয়া এই ড্ৰিমলেণ্ডৰ বিষয়ববীয়াখিনিক মই এটা কথা সুধিব খোজোঁ, আপোনালোকে যে ভিডিঅ' বনাব দিয়ে, ইউটিউবাৰ, ইনষ্টাগ্ৰামাৰ, এওঁলোকক যে ভিডিঅ' বনাব দিয়ে, আপোনালোকেতো ফ্ৰীতে নিদিয়ে, তেওঁলোকক উল্টা পইচা দিয়ে। আপোনালোকে ভিডিঅ' বনোৱা মানুহক পইচা দিব পাৰে, কিন্তু আপোনালোকৰ ভুলৰ কাৰণে বাচ্চা এটাৰ যেতিয়া এক্সিডেণ্ট হয় আপোনালোকে সেইখিনি খৰচ দিব টান পায়। আৰু সেইখিনি কথা সুধিব যাওঁতে আপোনালোকে নিউজ চেনেলৰ মানুহ হওক বা ছাত্ৰ সংগঠনৰ মানুহ হওক আপোনালোকে বেয়া ব্যৱহাৰ কৰে। চাওক, সাংবাদিকক আমি গালি দিব লাগে, কেতিয়া দিব লাগে? যেতিয়া আমি গম পাম যে তেওঁ কাৰাপ্টেড মানুহবিলাকৰ লগত মিলি আছে বা ব্লেকমেইলিং কৰি কিনে পইচা লুটি আছে। কিন্তু এটা সঁচা নিউজ কৰিব যাওঁতে তেওঁলোকক অপমান কৰাটো একেবাৰে উচিত নহয়। আৰু এটা কথা দেই, এইকেইদিন আমি দেখি আছোঁ প্ৰায়ে সাংবাদিকৰ ওপৰত মানুহবিলাকে অত্যাচাৰ কৰি আছে। সেইদিনাখন ধেমাজিত হ'ল, মাধুৰ্য বুলি এজনক অপমান কৰিলে। আৰু সেইদিনাখন টিভিত দেখা পালোঁ ৰাজদীপ বাইলুঙক কোনোবা এজনে অপমান কৰিছে। আৰু যোৱাকালি ইমদাদৰ লগত কৰিলে। কথা হ'ল বিনা কাৰণত আমি সাংবাদিকক যদি এনেধৰণে অপদস্থ কৰোঁ বা অত্যাচাৰ কৰোঁ, তেতিয়াহ'লে তেওঁলোকে ভাল কাম কৰা বাদ দিব। এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মোৰ দুটা। প্ৰথমটো হ'ল যিকোনো প্ৰতিষ্ঠান হওক বা কিবাই হওক, তেওঁলোকে যদি সাংবাদিকৰ ওপৰত বা যিকোনো ছাত্ৰ সংগঠনৰ নেতা বা নেত্ৰীৰ ওপৰত যদি বিনা কাৰণত যদি অপমান কৰে বা অপদস্থ কৰে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত এটা বিহিত ব্যৱস্থা চৰকাৰে বা প্ৰশাসনে লোৱাটো দৰকাৰ। 2 নম্বৰ কথাটো হ'ল, মই অভিভাৱকখিনিক এটা কথা ক'ব খোজোঁ, আপোনালোকে যে এনেকুৱা ধৰণৰ এমিউজমেণ্ট পাৰ্কত যে আহে ড্ৰিমলেণ্ডৰ নিচিনা, আপোনালোকে অহাৰ আগতে বা ল'ৰা ছোৱালীক অনাৰ আগতে আপোনালোকে অকণমান চালি জাৰি চাই ল'ব। কাৰণ চাওক, এইবিলাক বস্তু কিন্তু দূৰৰ পৰা বিৰাট দেখাত ধুনীয়া, ওচৰত গ'লে গম পাব এইবিলাক ভালদৰে মেইনটেইন নকৰে,
ভালদৰে তেওঁলোকৰ মেচিনবিলাক ছাৰ্ভিচিং নকৰে আৰু এটা কথা কওঁ দেই এটা যে ৱাটাৰ পাৰ্ক থাকে নহয় চুইমিং পুলৰ নিচিনা তাতে যে মানুহবিলাকে যে খেলি থাকে তাতে মেক্সিমাম মানুহে মুতে একদম ধ্যান ৰাখিব কোনো নকয় খালি এইটো অপ্ৰিয় সত্য গতিকে এনেকুৱা ধৰণৰ এমিউজমেণ্ট পাৰ্কত যোৱাৰ আগতে আপোনালোকে ভাবি ল'ব ধন্যবাদ জয় অসম